এটা অতি গুৰুত্বপূৰ্ণ খবৰ এবাৰ বন বিভাগৰ চুৰাং কাঠ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলি চালনা আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এই ধৰণৰ ঘটনা সংঘটিত হৈছে কিয়নো বন বিভাগৰ চুৰাং কাঠ সৰবৰাহকাৰীলৈ এবাৰ আৰক্ষীৰ গুলি চালনা কেইবাখনো বাহনত চুৰাং কাঠ সৰবৰাহৰ এক গোপন তথ্য লাভ কৰি সাফাপানী ৰেঞ্জৰ অধীনস্থ এখন বনাঞ্চলত বন বিভাগৰ দলটোৱে চুৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল আৰু অভিযান কালত কেইবাখনো কাঠ ভৰ্তি বাহন প্ৰত্যক্ষ কৰি বন বিভাগৰ অভিযানকাৰী দলে বাহন কেইখন ৰবলৈ নিৰ্দেশ দিয়ে যদিও কাঠ ভৰ্তি বাহনখনে বন বিভাগৰ নিৰ্দেশ অমান্য কৰি দলটোক মহতিয়াই নিয়াৰ চেষ্টা কৰিছে আৰু বন বিভাগৰ লোকসকলে নিজকে ৰক্ষা কৰাৰ বাবে দুই জাই গুলি চালনা কৰিছে আৰু সমান্তৰালকৈ গুলি চালনাত কোনো ধৰণৰ লোক হতাহত হোৱাৰ খবৰ হতাহত হোৱা নাই বুলি বন বিভাগৰ লোকৰ পৰা জানিব পৰা গৈছে আৰু আনহাতে গুলিৰ শব্দ শুনি ওচৰৰ গাঁওবাসী আতংকিত হৈ সাফাপানী বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু পৰৱৰ্তী সময়ত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যেতিয়া ডাঙৰ শব্দ শুনিছিল গাঁওবাসী আৰু তেতিয়া গাঁওবাসী আতংকিত হৈছিল আতংকিত হৈ সাফাপানী বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছিল মুঠৰ ওপৰত বোকাজানৰ সাফাপানীত এবাৰ বন বিভাগৰ চুৰাং কাঠ সৰবৰাহকাৰীলৈ গুলি চালনা আৰক্ষীৰ কেইবাখনো বাহনত চুৰাং কাঠ সৰবৰাহৰ এক গোপন তথ্য লাভ কৰি সাফাপানী ৰেঞ্জৰ অধীনস্থ এখন বনাঞ্চলত বন বিভাগৰ দলটোৱে চুৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল আৰু অভিযান কালত কেইবাখনো কাঠ ভৰ্তি বাহন প্ৰত্যক্ষ কৰি বন বিভাগৰ অভিযানকাৰী দলে বাহন কেইখনক ৰবলৈ নিৰ্দেশ দিছিল যদিও কাঠ ভৰ্তি বাহন কেইখনে বন বিভাগৰ নিৰ্দেশ অমান্য কৰিছিল আৰু তাৰ পিছতেই দলটোক মহতিয়াই নিয়াৰ চেষ্টা কৰিছিল বন বিভাগৰ লোকসকলে নিজকে ৰক্ষা কৰাৰ বাবে দুই জাই গুলি চালনা কৰিছিল বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি সেই যে গুলি চালনা বন বিভাগৰ লোকসকলে কৰিছিল সেই গুলি চালনাত কিন্তু কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে আৰু আনহাতে গুলিৰ শব্দ শুনি ওচৰৰ গাঁওবাসী আতংকিত হৈ সাফাপানী বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি তুলিছে আমি আপোনালোকক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো উল্লেখ কৰিব লাগিব যেতিয়া ডাঙৰকৈ গুলিৰ শব্দ শুনিছিল গাঁওবাসীয়ে আৰু তেতিয়া গাঁওবাসী আতংকিত হৈ পৰিছিল আৰু আতংকিত হৈ সাফাপানী বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছিল মুঠৰ ওপৰত বোকাজানৰ সাফাপানীত বন বিভাগৰ চুৰাং কাঠ সৰবৰাহকাৰীলৈ এবাৰ আৰক্ষীৰ গুলি চালনা আমি আপোনালোকক ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো কেইবাখনো বাহনত চুৰাং কাঠ সৰবৰাহৰ এক গোপন তথ্য লাভ কৰি সাফাপানী ৰেঞ্জৰ অধীনস্থ এখন বনাঞ্চলত বন বিভাগৰ দলটোৱে কাঠৰ চুৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল তাৰ পিছতেই গুলি চালনাত কোনো ধৰণৰ লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো একদম প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ হাল্লা কৰিব নালাগে কোনোবা যদি ভুল কাম কৰিছে আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলে তাৰ এগেইনষ্টত একশ্যন হ'ব আইনমতে হ'ব যদি কিবা আছে আমাৰ থানাতো কেছ দিব পাৰিব আমি এইটো তদন্ত কৰিছোঁ মই এছ ডি এইটো মই আশ্বাস দিছোঁ হ'ব কিন্তু কাজিয়া কৰিব নালাগে আমি চাই ল'ম তেওঁলোকক কথা পাতিম আৰু তেওঁলোকৰ অফিচাৰবিলাকৰ লগত আমি কথা পাতিম হ'ব কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰক আপোনালোকে হাল্লা কৰিব নালাগে হা হ'ব ঠিক আছে কিবা আছে হ'ব হ'ব দিয়ক কিন্তু এটা মই ৰিকুৱেষ্ট কৰিছোঁ কাৰোবাৰ কিবা হৈছে নেকি এইটো জানি ল'ব আপোনালোকৰ হৈ মই আহিছোঁ আমি ঘৰত এনে ঠাণ্ডা বহি আছে বাহিৰত তেনেকা সময়তে আমি 3বাৰ ফায়াৰিং শুনিলে পড়া আমার গাঁও রাস্তাতে এই তাৰপিছত আমি ওলালে আমি দেখিলে ফৰেষ্ট ষ্টাফতে আছে আমি ক'লে
কেলে আপোনালোকে ইয়াত ফায়াৰিং কৰিলে আমাক একো নকলে এহেঁতি গুচি আহিলে ইয়াত লগতে আমি কথা জানিবৰ কাৰণে আমি 4-5জন গোট খাই আমি ইয়াত আহিলোঁ ইয়াত অহাৰ লগে লগে আমাক আমি উত্তৰ দিবলৈ নহয় আমাক উল্টা মানে মাৰিবলৈ এতিয়া কৰিবলৈ আহিছে ঘটনাটো কি হৈছে ঘটনা এইটো ফায়াৰিং কৰাৰ কাৰণে আমি কেলে গাঁৱত ফায়াৰিং কৰিছে আপোনালোকৰ গাঁৱৰ নামটো কি চাফাপানী চাফাপানী গাঁৱত গৈ ফৰেষ্টাৰ ফায়াৰিং কৰিছিলে হয় কেইজন আছিলে ফৰেষ্টাৰ ফৰেষ্ট 4-5জন মান আছে কিহৰ বাবদ কৰিছিলে কিহৰ কাৰণে ফায়াৰিং কৰিছে নাজানে কিহৰ কাৰণে আমি নিজৰ ঘৰত আছে আমি নাজানে কিহৰ কাৰণে ফায়াৰিং কৰিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে আপোনালোকে গম নাপায় এই কথাটো সুধিবলৈ আহিছে আমি দেই এই কথাটো সুধিবলৈ আহিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে বা কিহৰ কাৰণে কেতিয়াবা হ'ল সুধিবলৈ জানিবলৈ আমি আহিছে কিন্তু এই কথা নকয় আমাক মানে উল্টা দম দিছে তাৰপিছত বন্দুক লৈ আমাক এই বন্দুক কি ক'ব এইটো আমাক মাৰিবলৈ বিচাৰিছে কোনে মাৰিব বিচাৰিছে আপোনাক যোনে ফায়াৰিং কৰিছে সেইজন চাফাপানী গাঁৱত এনেকুৱা ফৰেষ্টাৰে আটক কৰা ঘটনা সঘনাই সংঘটিত হয় নেকি নাই হোৱা আমি এইটো বিচাৰিছে কি কাৰণে ফায়াৰিং কৰিছে এইটো জানিবলৈ আমি আহিছে দেই তাৰপিছত আমাক যদি এটি ডাইৰেক্ট কৰি যে তেনেকুৱা কেছ হৈ গ'ল আমি ইমাৰ্জেঞ্চিৰ কাৰণে তেনেকুৱা ফায়াৰিং কৰা হৈ গ'ল আমাক মানে আমি ভুল হৈ গ'ল আমাক মাফ কৰি দিবি ক'লে আমি কথাটো ইয়াত শেষ হ'লে হয় কিন্তু উল্টা আমাক এবাৰ দম দি আছে আপোনালোকৰ চাফাপানীত যোনটো গাঁৱৰ ৰাস্তাত ফায়াৰিং হৈছে বুলি কৈছে সেই ৰাস্তাটোত কিবা ধৰণৰ অনৈতিক কাৰ্যকলাপ কিবা সংঘটিত হোৱাৰ আপোনালোকে নাই তেনেকুৱা নাই একো নাই আজিলৈকে আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে আমাৰ পুলিচ ষ্টেচন হ'ল বৰপথাৰ আপোনালোকে ৰেকৰ্ড চাব চাফাপানীত তেনেকুৱা ৰেকৰ্ড একো নাই কোনো ধৰণৰ ইলিগেল নাই সংঘটিত নহয় তাৰপিছত ইয়াত কি ক'ব বিডিঅ' অফিচাৰজনে দেই বহুত মানে কথাটো মানে আমাক বুজাব লাগে কথা ক'ব লাগে কিন্তু ইয়াত নিজে আপোনালোকে ইয়াত কিছুমানে বহুত মানুহ দেখিছে কাজিয়া কৰিবলৈ ওলাই আহিছে এফালে চা এইটো এটেক কৰিছে এইটো এটেম্প মাৰ্ডাৰ বুলি ক'ব আমি এটা কোনে ঘটনাটো ইনফৰমেশ্যন পাইছিলে আমি 5 বাজি 6 বাজি ইমান খবৰ পাইছিলে কিবা কাঠগাড়ী ওলাইছিলে বুলি খবৰ পাইছে চাফাপানী এৰিয়া তো মানে মই ষ্টাফটো পঠাইছিলোঁ তাৰপাছত ইয়াতে আকৌ অলপ কিবা হ'ল বুলি মিছ ফায়াৰিং নহয় ব্লেংক ফায়াৰটো মাৰিবলগীয়া হ'ল আমাৰ ষ্টাফখিনি অলপ এটেক কৰিছে বুলি মই শুনি পাইছোঁ সেইটো কাৰণে ইয়াতে আহিছে সেইটো কাৰণে আমি এইটো কিবা ইনকুৱাৰীটো কৰিম কালিৰ পৰা মই ওপৰত জনাই দিম কাঠৰ গাড়ী ক'ত লৈছে বুলি কৈছে কাঠৰ গাড়ী চাফাপানী এৰিয়া 8টামান আমি পাইছিলে পোৱাটো হ'লেও সিহঁতে অলপ কিবা কৰি কিনি সিহঁতে পলাই গ'ল হয় চলিটো আছে সেইটো কাৰণে আমিতো চেষ্টাটো কৰি আছে সদায় আমি পেট্ৰলিং আহে সেইটো কাৰণে আজিওতো পাইছোঁ হ'লেও ছাকচেছ হোৱা নাই বুলি সেনেকৈ ঘটনাটো হৈ গ'ল নহ'লেতো আমি ধৰিটো লৈ যায় এতিয়া চাফাপানী গাঁৱৰ ৰাইজে ইয়াত গুলীয়াগুলি কিবা ঘটনা সংঘটিত হৈছে বুলি কৈছে কি ক'ব এইটো কথাই মই এইটো ওপৰত জনাম কালি কি কাৰণে হৈছে গুলীয়াগুলি হোৱাটো হয়নে নহয় এইটোতো হৈছে আমি ব্লেংক ফায়াৰ মাৰিছোঁ ওপৰত মাৰাটো মোৰ জনামতেতো 2 ৰাউণ্ড কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি নাই এইটো নাই আমি ওপৰত মাৰিছোঁ আপোনালোকে কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হ'ল নাই আজিতো হোৱা নাই তাৰপিছত আপোনালোকৰ অফিচত কিবা এটা ঘটনা সংঘটিত হৈছে বুলি শুনিছোঁ অফিচৰ কিবা গোটেই গাঁও ৰাইজকেইটা অলপ আহিছে এগৰাকী অভিযুক্ত আছে তেখেতৰ ডিঙিত এটা আচুৰৰ চিন আছে এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110